নমস্কাৰ দোস্ত আজি পুনৰ এটা নতুন বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে ৰাজ্যত শিল্পীসকলক আক্ৰমণৰ ঘটনা ইতিমধ্যে বৃদ্ধি পাবলৈ লৈছে। হঠাৎ কথা নাই বতৰা নাই তালিবানী কাৰবাৰত তিনিজন উঠি আহিছে। এজন পিছত গম পালোঁ তেওঁ সীমান্ত ঠাকুৰীয়া নে কিবা নাম সেক্ৰেটাৰী বোলে, মই গম নাপাওঁ চিনি নাপাওঁ, পিছতহে ক'লে কোনোবাই। তেওঁ আহি তেওঁৰ লগত আৰু দুজন আহিছে, বিপুল তালুকদাৰ আৰু কোনোবা জামান, এনেকুৱা তিনিজন আছে, নাম ভালকৈ নাজানো, কিন্তু সীমান্ত ঠাকুৰীয়াটো সেক্ৰেটাৰী তেওঁ আৰু ভিডিঅ' ফুটেজো আছে ক'ৰবাত কৈছে আপুনি এনেকৈ নহ'ব, আপুনি নামিব লাগিব, জিন্স পিন্ধি আহিছে আপুনি, সেইবিলাক কৈছে। আৰু মই এইটো ড্ৰেছতে আছিলোঁ দেই, সেইকাৰণে মই এইটো ড্ৰেছতে আছোঁ আজিও। আপুনি জিন্স পিন্ধি এনেকৈ যাব নোৱাৰিব মোক তমুক। মই তলকিব পৰা নাই, ঘটনাটো কি হ'ল, মানে ৰ'ব কি হৈছে। তাৰপিছত মোক হাতত ধৰি এজনে টানিছে, এজনে গাত ঠেলি পেলাই নামক। এটা কথা, আৰ্টিষ্টক প্ৰথম কথা হ'ল মই গীত গাব যোৱা নাই, মই গেষ্ট হিচাপে সন্মুখত অতিথি হিচাপে বহি প্ৰগ্ৰেম চাই আছোঁ। তেওঁলোকৰ কমিটিৰ মানুহেই কেইজনমানে মোক তুলিছে আৰু কেইজনমানে গৈ পেলাই মোক তালিবানী কাৰবাৰত ডকা হকা দি পেলাই মোক নমাব খুজিছে। এই অধিকাৰটো তেওঁলোকক কোনে দিলে? মইতো গীত গাব যোৱা নাই, মইতো তেওঁলোকক কোৱা নাই যে মই মঞ্চত উঠিম, মই গীত গাম। আৰু এটা ট্ৰেণ্ডত পৰিণত হৈছে সাংবাদিক শিল্পীক আক্ৰমণ কৰা ঘটনা ইতিমধ্যে ৰাজ্যত বৃদ্ধি পাবলৈ লৈছে। এইকাৰণে লৈছে যে আপুনি যদি ভাল কাম কৰে, আপোনাক ৰঙা চকুৰে চাই থকা মানুহ ইতিমধ্যে বৃদ্ধি পাবলৈ লৈছে ৰাজ্যখনত। আৰু আমি দেখুৱাইছোঁ গুৱাহাটীৰ বিহু মঞ্চত শিল্পীক অপমান কৰাৰ আন এক ঘটনা পোহৰলৈ আহিছে। এই দৃশ্য হৈছে দক্ষিণ পূব গুৱাহাটীৰ বিহু সন্মিলনী আৰু এগৰাকী শিল্পী দৃষ্টি সীমনা। এই শিল্পীগৰাকীয়ে সংগীতানুষ্ঠান প্ৰগ্ৰেম কৰিবৰ কাৰণে কৈছিলে, গীত পৰিৱেশন কৰিবলৈ কৈছিলে। তাতে মই আবদ্ধতা শিল্পী হিচাপে গৈছোঁ। তাৰপিছত মই প্ৰথম গীত কৰিলোঁ। গীত গোৱাৰ পিছত নেক্সট যেতিয়া ছেকেণ্ড গানটো মই গাই আছিলোঁ, তেতিয়া এজন মানুহ আহি কিনে, তেওঁ কমিটিৰ মানুহ হৈ কোনোবা সম্পাদক নেকি, তেওঁৰ নামটো গৌতম কলিতা, মই পিছত খবৰ লৈছোঁ। তেওঁ আহিছে, আহি কিনে মোক কৈছে যে বন্ধ কৰক। মই কৈছোঁ কি বা কথা, হয়তো চাগে কিবা গীতৰ কাৰণে ক'ব পাৰে। যেতিয়া মই সুধিলোঁ কি হৈছে, এতিয়াই বন্ধ কৰ, মানে এনেকৈ চিঞৰিছে যেনে মই মানে মোক তাতেই মাৰিব আৰু। মই মানে গীত যদি মই তেতিয়া বন্ধ নকৰোঁ, বন্ধ কৰক। কাৰণ কিয়নো বিভিন্ন আয়োজক সমিতি, বিভিন্ন ৰাজনৈতিক দলৰ লগত তেওঁলোক জড়িত হৈ থাকে। তেওঁলোক নিজকে পাৱাৰফুল বুলি ভবা হৈছে ইতিমধ্যে ৰাজ্যত। আৰু এই শিল্পীসকলক তেওঁলোকে সেই মৰ্যাদাকণ দিবও পাহৰি যায়। আমি দেখিবলৈ পাওঁ যে বিহু সমিতি বা যিকোনো অনুষ্ঠানসমূহত ইতিমধ্যে ৰাজনৈতিক নেতা নহ'লে বা ৰাজনৈতিক জনপ্ৰতিনিধিৰ ব্যক্তি নহ'লে সেই অনুষ্ঠানটো নচলে। তেনে ক্ষেত্ৰত তেওঁলোক ৰাজনৈতিক কেন্দ্ৰিক হৈ পৰিছে। কোনোবা হয়তো ৰাজনৈতিক দলৰ সভাপতি তাতে জড়িত হৈ থাকে, কোনোবা জনপ্ৰতিনিধি বা বিধায়ক সেই অনুষ্ঠানটোৰ সৈতে জড়িত হৈ থাকে, তেওঁ সভাপতিৰ দায়িত্বত থাকে। তো এই প্ৰক্ৰিয়াটোত যিবোৰ শিল্পীক সেই বিহু অনুষ্ঠানসমূহত আমন্ত্ৰণ কৰে, বিধায়কগৰাকীয়ে হওক বা বিভিন্ন ৰাজনৈতিক নেতাই হওক, বিহু মঞ্চৰ সাংস্কৃতিক যি মঞ্চখন উদ্বোধনী অনুষ্ঠানো তেওঁৰ দ্বাৰাই কৰে। তো তেনে সময়ছোৱাত এটা প্ৰেক্ষাপট যিটো বৰ্তমান দেখিবলৈ পাইছোঁ আমি। আৰু কেতিয়াবা এই যে জনপ্ৰতিনিধিগৰাকী সভাপতিৰ দায়িত্বত থাকি তেওঁ নিজৰ কৰ্তব্যৰ পৰা বিৰত থাকে আৰু আয়োজক সমিতিয়ে ভবামতে যিটো কালেকশ্যন, সেইটো কালেকশ্যন কৰিব নোৱাৰে, যাৰ ফলত নিমন্ত্ৰিত যি শিল্পী, সেই শিল্পীগৰাকীক মাননি দিয়াৰ পৰা তেওঁলোকে বিৰত থাকিবলগীয়া হয়। এই কাৰণে থাকিবলগীয়া হয় কাৰণ ৰাজনৈতিক নেতাক কেন্দ্ৰ কৰি তেওঁলোকে সেই বিহু বা সংগীতানুষ্ঠানখন আয়োজন কৰে, যাৰ পৰিণতিত তেওঁলোকৰ যি টকা অভাৱ হৈ যায়। হয়তো বিধায়কগৰাকীৰ পৰা তেওঁলোকে আশা কৰা মতে ফল লাভ নকৰে, যাৰ ফলত শিল্পীগৰাকীক আমন্ত্ৰণ দি আনি যিটো সংগীত পৰিৱেশন কৰাৰ পিছত শিল্পীগৰাকীক যিখিনি মাননি অৰ্থাৎ বিদায় দিয়াৰ পৰত দিব লগা হয়, সেই টকাখিনি হয়তো তেওঁলোকৰ নাথাকে।
যাৰ ফলত শিল্পীগৰাকীক তেওঁলোকে দুৰ্ব্যৱহাৰ কৰে। দুৰ্ব্যৱহাৰৰ অচিলাৰে তেওঁলোকে বাচিব বিচাৰে যে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বাবে আজি আমি আৰু তেওঁলোকে যিসকল আয়োজক সমিতিৰ সভাপতি বা সেক্ৰেটাৰীসকলে নিজকে প্ৰভাৱশালী ব্যক্তি বুলি ভাবে, কোনোবা হয়তো বিজেপিত থাকে, কোনোবা কংগ্ৰেছৰ থাকে, তেনেধৰণৰ কোনোবা নহয় কোনোবা এটা দলত তেওঁলোকে জড়িত হৈ থাকে, বা কোনোবা ৱাৰ্ড মেম্বাৰ, কোনোবা VCDCৰ চেয়াৰমেন, তেনেকুৱা ধৰণৰ লোক তাতে জড়িত হৈ থাকে, যাৰ ফলত নেকি এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ এটা সৃষ্টি হয়। আৰু সংগীত শিল্পীসকলে বহু দেৰি কয় একাংশ মদাপী মদ খাই, যিহেতু উৎসৱ বুলিলেই আমাৰ অসমত এতিয়া মদৰ যি পয়ভৰ, চৰকাৰে যিহেতু লাইচেঞ্চ উলিয়াই গলিয়াই দিছে, তেনে এক সময়ছোৱাত এই মদাপীসকলে নিশালৈকে গললৈকে গেলি যেতিয়া তেওঁলোকে শিল্পীগৰাকীৰ সংগীতানুষ্ঠান চাবলৈ আহে, হয়তো তেওঁৰ ইচ্ছামতে মদাপীসকলৰ যি গীত বা শিল্পীগৰাকী পৰিৱেশন নকৰে, তেনে সময়ছোৱাতে এই অপ্ৰীতিকৰ পৰিৱেশৰ এটা সৃষ্টি হয়। আৰু ইতিমধ্যে আমি ৰাজ্যত দেখিবলৈ পাইছোঁ যে বিভিন্ন অনুষ্ঠানত চেয়াৰ চকী সকলো ভাঙি দিয়া দেখিবলৈ পাইছোঁ। তেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয়। তো এই কাৰণে হয়, গতিকে শিল্পীসকলক আয়োজক সমিতিয়ে সোনকালে মঞ্চত উঠিব দিব লাগে, কাৰণ এটা দুটাৰ পিছত মদাপীহে সেই অনুষ্ঠানত ভিৰ কৰে। আৰু মদাপী ভিৰ কৰাৰ ফলত কি এটা অপ্ৰীতিকৰ সৃষ্টি হয়, সকলোৱে গৰম হৈ থাকে, ইজনে সিজনক খুন্দিয়ায়, নিশ্চয়কৈ কাজিয়া হ'ব। তো তেনেধৰণৰ পৰিস্থিতি যাতে নহয়, আৰু শিল্পীসকলক যিখিনি মাননিত নিমন্ত্ৰণ দিয়া হয়, সেই মাননিখন আচলতে তেওঁলোকক দিব লাগে। আৰু জিন্সটো কোনো ডাঙৰ কথা নহয়, এতিয়া মানে বহু এৰা ধৰাৰ মাজত চলিব লাগে। আচলতে সমাজখন হৈছে এৰা ধৰাৰ মাজত, যদিহে কঠোৰভাৱে দমন নীতিভাৱে চলিব বিচাৰে, তেনে এখন সমাজ বান হৈ পৰে। গতিকে এই বিষয়সমূহ আচলতে চাৰিওফালে চাব লাগে। আৰু মই আগতে কৈছোঁ, শিল্পী সাংবাদিকক আক্ৰমণৰ ঘটনা ইতিমধ্যে ৰাজ্যখনত বৃদ্ধি পাবলৈ লৈছে। আৰু মূলতঃ জনপ্ৰিয় হোৱাৰ এটা ঈৰ্ষণীয় কাৰণ হৈ পৰিছে শিল্পীসকলক। জনপ্ৰিয় শিল্পীসকলক তেওঁলোকে এটা মানে বহু যুগৰ যেন শত্ৰুতা তেনেধৰণৰ ভাবি লোৱা হৈছে একাংশ যি আয়োজক সমিতি, যেন তেওঁক মাতিম, আমাৰ তাত সংগীত পৰিৱেশন কৰিব লাগিব, আমাৰ অসমীয়া, তেনেকুৱা কৰিলে নহ'ব। আচলতে শিল্পীগৰাকীৰ এটা নিৰ্ধাৰিত মাননি থাকে, তেওঁৰ বাদ্যযন্ত্ৰ সংগীসকল থাকে, আৰু তেওঁলোকৰ গাড়ী কেইবাখনো থাকে। গতিকে তেওঁলোকৰ এইবোৰ সকলোবোৰ চালি জাৰি তেওঁলোকে এটা মাননি লয়, আৰু সেই মাননিখিনি আচলতে তেওঁলোকক দিব লাগে। আৰু বহু শিল্পীক এই আয়োজক সমিতিসকলে আমি অসমীয়া তেনেকুৱা ধৰণৰ কৰিলে নহ'ব। সংগীত বা গীতৰ বা যিকোনো আপোনাৰ প্ৰচাৰ বিভাগত আপুনি অসমীয়া শব্দটো ক'লেই নহ'ব। তেওঁলোকক আপোনালোকে যুদ্ধৰ সময়ত প্ৰথম শাৰীত থিয় কৰাব বিচাৰে, কা আন্দোলনৰ সময়ত শিল্পীসকলক প্ৰথম শাৰীত বিচাৰিলে, কিন্তু এতিয়া আপোনালোকে মাননি দিয়াৰ টাইমত কিন্তু সেইখিনি পাহৰি গ'লে। তেওঁলোকৰ যি অৱদান, তেওঁলোকৰ যিটোৰ গীতত তেওঁলোকে যেনেধৰণৰ অৱদান দিলে, তেওঁলোকৰ গীত শুনিলে আমি কিছুমান আমাৰ চিন্তা ভাৱনা সকলোবোৰ দূৰ হৈ যায়, আমি শীতলতা অনুভৱ কৰোঁ। তেনেধৰণৰ অৱদানক আপোনালোকে আওকাণ কৰি তেওঁলোকৰ মৰ্যাদাখিনি আপোনালোকে দিব নিবিচাৰে। এইটো কেনেকুৱা কথা ভাই? অসমীয়া বুলি পেটত গাঁঠি দিলে হ'ব নেকি? এইটোতো কথা হ'ব নোৱাৰে। তেওঁলোকৰ গাড়ীৰ ভাড়া কথা আছে, বাদ্যযন্ত্ৰ ভাড়াৰ কথা আছে, আৰু এগৰাকী শিল্পী গীত গাওঁতে কিমান কষ্ট হয় তেওঁহে জানে, আপোনালোকে ক'ত বুজিব। গতিকে এই সামান্যকণ মৰ্যাদাখিনি শিল্পীসকলক দিয়াৰ বাবে ব্যৱস্থা কৰক, আৰু সুস্থ সমাজখন জীয়াই ৰাখক। আজিৰ বিষয়টো ইমানে আছিলে। যদিহে কিবা ইনফৰ্মেটিভ যেন লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।